হাজৰিকাৰ এই মুহূৰ্তৰ এটা অন্যতম জৰুৰী আৰু এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম কিয়নো এতিয়াৰে পৰা শ্ৰেণী কোঠাত ছাত্ৰ ছাত্ৰী অনুপস্থিত যদি থাকে তেনেহলে অভিভাৱকলৈ মেছেজ এলাৰ্ট যাব শ্ৰেণী কোঠাত কোনো ছাত্ৰ ছাত্ৰীয়ে 5 দিন অনুপস্থিত থাকিলে অভিভাৱকৰ মোবাইলত মেছেজ যাব আৰু শ্ৰেণী শিক্ষকলৈও এই মেছেজ প্ৰেৰণ কৰা হ'ব অসমৰ সকলো চৰকাৰী ভাষাতেই মেছেজ দিয়া হ'ব 5টাকৈ ভাষা আৰু সেই 5টা ভাষাত মেছেজ যাব বৰাকত বেংগলী ভাষাত দিয়া হ'ব মেছেজ ঠিক একেদৰে বিটিআৰত বড়ো অসমীয়া দুয়োটা ভাষাতে মেছেজ যাব বিদ্যালয়ত উপস্থিতিৰ হাৰ কম হোৱাৰ পাছতে এই সিদ্ধান্তত উপনীত হৈছে এই খণ্ডত আমাৰ হাতত কিছু বিশদ তথ্য আছে সবিস্তাৰে আমি জনাইছো এই মুহূৰ্তৰ অন্যতম এটা জৰুৰী খবৰ আপোনাৰ সন্তান বিদ্যালয়ৰ শ্ৰেণীকোঠাত উপস্থিত থাকে নে নাথাকে আপোনালোকে সকলো খবৰে এতিয়া পাব যদি অনুপস্থিত থাকে তেনেহলে আপোনাৰ মোবাইললৈ এটা মেছেজ প্ৰেৰণ কৰা হ'ব শ্ৰেণী শিক্ষক সকলোলৈও এই মেছেজ প্ৰেৰণ কৰা হ'ব অসমৰ সকলো চৰকাৰী ভাষাতে মেছেজ দিয়া হ'ব মুঠৰ ওপৰত 5টা ভাষাত মেছেজ যাব আৰু সেই 5টা ভাষাত যি ছাত্ৰ ছাত্ৰী আসলতে বিদ্যালয়ত উপস্থিত নাথাকে তেওঁলোকৰ অভিভাৱকলৈ মেছেজ দিয়া হ'ব বৰাকত ঠিক একেদৰে বেংগলী ভাষাত মেছেজ দিয়া হ'ব বিটিআৰত বড়ো ভাষাত অসমীয়া দুয়োটা ভাষাতে মেছেজ প্ৰেৰণ কৰা হ'ব বিদ্যালয়ত উপস্থিতিৰ হাৰ কম হোৱাৰ পাছতে এই আসলতে পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে অসম চৰকাৰক ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়ৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে আজিৰ দিনটোত সেই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়ৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়াৰে পৰা শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকিলে অভিভাৱকলৈ মেছেজ এলাৰ্ট যাব শ্ৰেণীকোঠাত যদি কোনো ছাত্ৰ ছাত্ৰী 5 দিনতকৈ বেছি অনুপস্থিত থাকে তেনেহলে অভিভাৱকৰ মোবাইলত মেছেজ যাব শ্ৰেণী শিক্ষকলৈও সেই মেছেজ প্ৰেৰণ কৰা হ'ব আৰু ঠাই বিশেষে আসলতে ভাষা প্ৰয়োগ কৰা হ'ব সেই মেছেজসমূহত যেনেধৰণে বৰাকত বেংগলী ভাষাত এই মেছেজ দিয়া হ'ব অসমৰ সকলো চৰকাৰী বিদ্যালয়ৰ বাবে এইসমূহ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে মুঠৰ ওপৰত 5টাকৈ ভাষা আৰু সেই 5টা ভাষাত মেছেজ প্ৰেৰণ কৰা হ'ব বিটিআৰত বড়ো ভাষাত প্ৰেৰণ কৰা হ'ব বৰাকত বেংগলী ভাষাত অসমীয়া ভাষাত আসলতে অসমৰ দুয়োটা ভাষাতে মেছেজ প্ৰেৰণ কৰাৰ ইতিমধ্যে এই ব্যৱস্থা লোৱা হৈছে অসমৰ বিভিন্ন প্ৰান্তত আসলতে থকা যিসমূহ চৰকাৰী বিদ্যালয় সেই চৰকাৰী বিদ্যালয়সমূহৰ আসলতে ঠাই বিশেষে যিসমূহ ভাষা তেওঁলোকে প্ৰয়োগ কৰে সেই ভাষাৰ ওপৰত ভিত্তি কৰি এই মেছেজ প্ৰেৰণ কৰাৰ সিদ্ধান্তত উপনীত হৈছে ৰাজ্য চৰকাৰ ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়ৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ দিনটোতে এই কথা ঘোষণা কৰিছে বৰ্তমান সময়ছোৱাত আসলতে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ হাৰ যথেষ্ট পৰিমাণে কমি গৈছে গতিকে সেই হাৰ আসলতে কমি যোৱাৰ ফলত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শ্ৰেণীকোঠাত কোনো ছাত্ৰ ছাত্ৰী যদি 5 দিন অনুপস্থিত থাকে তেনেহলে অভিভাৱকৰ মোবাইললৈ মেছেজ যাব আৰু কেৱল ইমানে নহয় শ্ৰেণী শিক্ষক সকলোলৈও দিয়া হ'ব মেছেজ মন্তব্য আছে শিক্ষামন্ত্ৰীগৰাকীৰ আগবঢ়াইছো আমি যদি আমাৰ বিদ্যালয় শিক্ষাত আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ যিটো সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীৰ ভৰ্তিকৰণ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ চাওঁ তেনেহ'লে আমি ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় এভাৰেজ আছে ৰাষ্ট্ৰীয় এভাৰেজতকৈ আমি ওপৰত আছোঁ আমাৰ LP হওক UP হওক আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ ইজ হাই এনাফ অৰ্থাৎ ইয়াত প্ৰায় আমি চেচুৰেশ্যনৰ ফালে আমি যাব পাৰিছোঁ হাইস্কুলতো আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ ভাল কিন্তু আমাৰ সমস্যাটো হৈ আছে যে ড্ৰপ আউট বা ৰিটেনশ্যন ৰেট এইটোত আমি অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হয় কিন্তু ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয়খনত নিয়মিতভাৱে উপস্থিত নাথাকে আৰু এইটোক লৈ ইয়াক বুজিবৰ কাৰণে আমি ইউনিচেফৰ সহযোগত এটা অধ্যয়নো কৰিছিলোঁ যে কি কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত তেওঁলোকৰ উপস্থিতিৰ হাৰটো কম
বা উপস্থিতিটো অনিয়মীয়া বা তেওঁলোক আধাতে বিদ্যালয় ত্যাগ কৰে। ইয়াত বিভিন্ন কাৰণ আমি পাইছোঁ, য'ত যিসকল পিতৃ মাতৃ নিৰক্ষৰ বা শিক্ষাত পিছপৰা তেওঁলোকৰ সজাগতাৰ অভাৱ, বহু ঘৰত এনেকুৱা আছে যে তেওঁলোকৰ ঘৰত কেঁচুৱা আছে, কেঁচুৱাটো ৰখিবৰ কাৰণে বেলেগ মানুহ নাই, গতিকে বায়েকৰ দায়িত্ব বিদ্যালয়ৰ সলনি নিজৰ সৰু কনিষ্ঠ ভাতৃক ঘৰত ৰখিব লাগে, তাৰ কাৰণেও তেওঁলোক বিদ্যালয়লৈ নাযায়। কিছু প্ৰাকৃতিক দুৰ্যোগ আৰু উৎসৱ, ইয়াৰ এটা প্ৰভাৱ আমাৰ বিদ্যালয়ৰ উপস্থিতিত পৰে। যেনে দুৰ্গা পূজাৰ সময়ত আজিও মই চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহৰ এটেণ্ডেঞ্চটো অলপ খবৰ লৈছিলোঁ যে দুৰ্গা পূজাৰ সময়ত এটেণ্ডেঞ্চটো কমি যায়। তাৰোপৰি আমাৰ বহুত মানুহ থাকে যিসকলে ছিজনেল মাইগ্ৰেণ্ট হয়, তেওঁলোকে বছৰটোৰ এটা সময়ত কাম কৰিবৰ কাৰণে বেলেগ ঠাইলৈ যায় আৰু ল'ৰা ছোৱালীকো লগত গোটেই পৰিয়ালটোকো লগত লৈ যায়, তেওঁলোক অনুপস্থিত থাকে। ইয়াক আমি আৰু গভীৰভাৱে জনাৰ প্ৰয়োজন, যাতে আমাৰ ৰিটেনশ্যন ৰেটটো আমাৰ ভাল থাকে আৰু ড্ৰপ আউট ৰেটটো আমাৰ কমি যায়। ইয়াৰ কাৰণে আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ আৰু পিতৃ মাতৃকো আমি চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ। তাৰ কাৰণে শিক্ষা হেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল, যিটো আজি আমি লঞ্চ কৰিলোঁ। ইয়াৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰী একে লেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে, তেনেহ'লে ছিষ্টেম জেনেৰেটেড অট'মেটেড আপোনাৰ আপুনি শ্ৰেণী শিক্ষকগৰাকীলৈ আৰু গাৰ্জেনলৈ, পিতৃলৈ বা মাতৃলৈ যিটো ফোন ৰেজিষ্টাৰ্ড থাকে, সেই ফোনটোলৈ এটা মেছেজ যাব। আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰতো, যিহেতু অসম এখন বহুভাষিক দেশ, গতিকে আমি প্ৰত্যেকখন জিলাত 2টা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে আৰু এই 2টা ভাষাতে যাব। অৰ্থাৎ BTCত যেতিয়া মেছেজটো যাব, সেই অসমীয়া ভাষাটো যাব, বড়ো ভাষাটো যাব, যাতে পিতৃ মাতৃয়ে তেওঁ গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত। আৰু যিসকল শিক্ষক, শ্ৰেণী শিক্ষকসকলৰ পৰাও আমি প্ৰতিবেদন, তেওঁলোকৰ পৰাও আমি ফিডবেক বিচাৰিম। কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব। গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকেইজন ছাত্ৰ আজি 5 দিন ধৰি অনুপস্থিত। আকৌ 5টা দিনৰ পাছত নেক্সট 5 ডেজ, 10ম দিনা আকৌ মেছেজ যাব, 15 দিনৰ পাছত আকৌ মেছেজ যাব। তো এই ব্যৱস্থাপনাই আমাৰ ড্ৰপ আউট ৰেট মনিটৰিং কৰা, ট্ৰেনজিশ্যন ৰেটটো মনিটৰিং কৰাত আমাক যথেষ্ট সহায় কৰিব আৰু ইয়াৰ কাৰণে মই সমগ্ৰ শিক্ষাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। গতিকে এবচেণ্টিজমটো নাইকিয়া কৰাৰ কাৰণে তাত আমাৰ এটা হস্তক্ষেপ, আজি সমগ্ৰ শিক্ষাই এটা খুব ইফেক্টিভ মেকানিজম ডেভেলপ কৰিছে। গতিকে শিক্ষা সেতুৰ জৰিয়তে এই ব্যৱস্থাপনাটো হ'ব। এতেকে আমি শ্ৰেণী শিক্ষক আৰু অভিভাৱকক এতিয়াৰ পৰা অট'মেটেড স্বয়ংক্ৰিয় SMS যোগে আমি তেওঁলোকক এলাৰ্ট কৰি দিব পাৰিম যে আপোনাৰ ল'ৰা বা আপোনাৰ সন্তান বা আপোনাৰ ছোৱালী বিদ্যালয়ত অনুপস্থিত। আৰু শিক্ষকসকলে এতিয়া আমাৰ ঠাইত বিভিন্ন চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈও যায়, তেওঁলোকৰ ঘৰত গৈও খবৰ লয় কিয় তেওঁলোকে বিদ্যালয়লৈ নিয়মীয়াভাৱে অহা নাই বা তেওঁলোকৰ অসুবিধাৰ যেতিয়া সমস্যা হয়, অসুবিধা হয়, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ঘৰলৈকো যায় আৰু এইটোৱে সামগ্ৰিকভাৱে আমাৰ শিক্ষাক আগুৱাই নিব। আমি যদি আমাৰ বিদ্যালয়